নিৰ্বাচনৰ প্ৰাক্ষণত পোহৰলৈ আহিছে বিটিচিৰ উন্নয়নৰ ফুপুলা স্বৰূপ বিধ্বস্ত পথৰ বাবে গৰ্ভৱতী মহিলাক ঠেলাত নিবলগীয়া হল চিকিৎসালয়লৈ আৰু উন্নয়নৰ এক ফুপুলা স্বৰূপ আমি আপোনালোকক দেখুৱাইছো যেহেতু বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন তাৰ মাজতে উন্নয়নৰ ফুপুলা স্বৰূপসমূহ এনেদৰে পোহৰলৈ আহিছে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিব লগা হৈছে এখন ঠেলাত আৰু পৰ্বতজোৰাৰ মতিজোৰাৰ প্ৰথম খণ্ড গাঁৱত বাট পথৰ অতি বিধ্বস্ত ৰূপ এজাক বৰষুণতে পথাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় পথছোৱা আৰু পথৰ এই অৱস্থাৰ বাবে গাঁওখনলৈ নাহে জৰুৰী সেৱাৰ বাহন আৰু চিকিৎসা যাতায়াত শিক্ষা সকলো ক্ষেত্ৰতে বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ আৰু যাৰ বাবে এই পয়া লগা দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু আসলতে এনে ধৰণৰ স্থানসমূহ জনপ্ৰতিনিধিৰ কেতিয়াও চকুত নপৰে যাৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে আৰু প্ৰমোদ বড়ো চৰকাৰে কিন্তু এনে ধৰণৰ যি বাট পথ বা উন্নয়নৰ আসলতে ঢাকঢোল বজাই আছে কিন্তু সেই ঢাকঢোল যে মিছা সেয়া প্ৰমাণিত কৰিছে এই ছবিয়ে আৰু এগৰাকী গৰ্ভৱতী মহিলাক কেনেদৰে অতি বিপদজনকভাৱে এখন ঠেলাত নিব লগা হৈছে চিকিৎসালয়লৈ আৰু সেয়া হৈছে এক জ্বলন্ত উদাহৰণ কেনে ধৰণৰ উন্নয়ন হৈছে সেয়া হৈছে জ্বলন্ত উদাহৰণ আৰু নিৰ্বাচনৰ পূৰ্বে পথছোৱা মেৰামতি নকৰিলে ভোট বৰ্জনৰো হুংকাৰ দিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো হয় বৰ্তমান মই উপস্থিত আছো কোকৰাঝাৰ জিলাৰ ২ নং গুমা সমষ্টিৰ ডিংডিঙা টিপকাই সংযোগী পথত এই পথৰে কিছুদিন আগত এগৰাকী গৰ্ভৱতী মহিলাক যি লৈ যোৱাৰ যে দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল ভিডিঅ'খনৰ সময় আছিল 3 মিনিট 44 ছেকেণ্ড সেই 3 মিনিট 44 ছেকেণ্ডৰ ভিডিঅ'ত কিন্তু উৰুঙাই দিছে বিটিচিৰ উন্নয়ন সেই পথখন মোৰ সহযোগে যদি দেখুৱাই এই পথখন কেনে ধৰণৰ যি এক কদৰ্যময় পৰিৱেশ আৰু এই ৰাস্তাৰে কেনে ধৰণৰ যি গৰ্ভৱতী মহিলাগৰাকী আছে ঠেলাত উঠাই লৈ এইখন যি ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ দূৰত থকা গাঁৱৰ পৰা এই পথৰে লৈ আহিছিল লৈ আহি ইয়াৰ পৰা আৰু 4-5 কিলোমিটাৰ পিছত যি এখন সৰু এটা হস্পিটেল আছে সেই হস্পিটেললৈ লৈ গৈছিল সেই গৰ্ভৱতী মহিলাগৰাকীক সেই মহিলাগৰাকী আছিল মনমায়া তামাং মনমায়া তামাঙৰ সেইদিনাখন কিন্তু এগৰাকী ছোৱালী জন্ম হৈছিল হয় মই যি স্থানীয় লোক আছে স্থানীয় লোকে যে আত্মীয় আছে আত্মীয়ৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আপুনিতো তাত আছিলে উপস্থিত আছিলে কেনে ধৰণৰ আপোনালোক এই ৰাস্তাখনেৰে সেই যে মনমায়া তামাং আছে কেনেকৈ লৈ গৈছিল আৰু কি ক'ব আপুনি যেটো এই ভিডিঅ'টোত উল্লেখ আছে যে ৰাস্তাখনৰ বহুত মানে যি দুখ আছে দুখ বেদনাটো কিন্তু তাত কোৱা হৈছিল ধন্যবাদ আপুনি ইয়াতে আহি সুধিৰ কাৰণে অহাৰ কাৰণে ইয়াত মই উপস্থিত আছিলোঁ তো এইটো মনমায়া তামাং আমি যেনে তেনে ওলাই ল'লোঁ ঠেলা গাড়ীত আৰু তাত গৈ ছোৱালী জন্ম হৈ গ'ল আমি ইয়াৰ পৰা কুৰ্চা কাটি লৈ গ'ল আৰু সদায় আমি কুৰ্চা কাটি নহ'লে গোসাগাঁও ল'ব লাগে তো ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ ভিতৰত আৰু বিয়া আছে ৰাস্তা ইয়াৰ পৰা আৰু বিয়া আজিতো আপোনালোকবিলাক যাবই নোৱাৰিব কিন্তু এনেকুৱা অৱস্থা হয় চৰকাৰ আছে চৰকাৰ আহি থাকে এজিপি বিজেপি ইউপিপিএল বিপিএফ কংগ্ৰেছ বিভিন্ন পাৰ্টি আহিছে গৈছে কিন্তু কোনো ব্যৱস্থা নাই মানৱতা নাই বুলি ভাবোঁ মই আজিৰ চৰকাৰৰ এই চৰকাৰটোতো আমাৰবিলাক যদি নাচায় কোনো মানৱতা নাই বুলি ভাবোঁ আৰু চৰকাৰ আছে বুলি এইটো যেটো আপুনি চাই আছে এইটো আমি পাব্লিক দিহে মাটি দিয়া হয় এইটো ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ আগত গ'লে আৰু ৰাস্তাৰ কোনো চিহ্নই নাপাব হয় ভিডিঅ'টোত দেখা গৈছে যে আত্মীয় কিন্তু খুব উজাৰিছে যে ৰাস্তা ঘাটৰ এনেকুৱা অৱস্থা তাৰ পিছতো কিন্তু গৰ্ভৱতী মহিলাগৰাকীক লৈ যোৱা হ'ল কি ক'ব সেই ক্ষেত্ৰত কি ক'ব এইটোতো একটাহে পাইছে আপুনি এইটো দেখুৱাইছে যদি চৰকাৰ যদি চোখ অন্ধ নাই তেতিয়াহ'লে ভালকৈ চাই দিলে ভাল যে এনেকুৱা মানুহ যে আমি বিটিচিৰ ৰাজধানীৰ মধ্যে থাকি এনেকুৱা মানুহ এনেকুৱা অৱস্থাত থাকিব লাগে এইটো কাৰণে চৰকাৰক কৈছোঁ মই যদি আপোনাৰ যদি অলপমানো মানৱতা আছে তেতিয়াহ'লে এই ৰাস্তাবিলাক অলপ মানুহৰ ওচৰত মানুহ নিচিনা থাকিবলৈ ব্যৱস্থা দিবলৈ অনুৰোধ জনাইছোঁ
হয় এটা কথা উল্লেখ কৰিছে যে চৰকাৰ আছে যে চৰকাৰ ইয়াত কিন্তু অকল ইউপিএল চৰকাৰ নাই এই 5 বছৰ ইউপিএল তাৰ আগত কিন্তু 17 বছৰ বিজেপি চৰকাৰ আহিছিলে কিন্তু ৰাস্তা ঘাটৰ যে দুৰৱস্থা কিন্তু এতিয়ালৈকে কিন্তু মানে যি তেওঁলোকৰ যি মানে পৰিৱৰ্তন যে কৰিব লাগিছিল ৰাস্তা ঘাট উন্নয়ন কৰি এটা পৰিৱৰ্তন কৰিব লাগিছিল সেইখিনি পৰিৱৰ্তন কিন্তু এই শান্তিপুৰৰ পৰা যি টিপকাই গ'ল সেই তাত পৰিৱৰ্তন হোৱা নাই শান্তিপুৰৰ পৰা ডিংনিঙালৈকে ইতিমধ্যে ৰাস্তা কাম কৰিছে যদিও কিন্তু এইফালৰ পৰা হোৱা নাই সেইকাৰণে কিন্তু গৰ্ভৱতী মহিলাবিলাকৰ যি লৈ যোৱা খালি এটা নহয় ইয়াত কিন্তু এনেকৈ শ গৰ্ভৱতী মহিলা কিন্তু কুৰ্চা কাটি অথবা গোসাইগাঁৱলৈ লৈ যাবলগীয়া হয় কিন্তু অকল এটা ভিডিঅ'য়ে তেওঁলোকে মানে কৰিছে মানে ফেচবুকত দি মানে তেওঁলোকৰ যি মনৰ ক্ষোভ সেই ক্ষোভটো কিন্তু উজাৰিছে আমাৰবিলাক এইটো টানি একদম ঠেলাত ওলাই আহি আছো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা